তো আহি গ'লো আকৌ আজি আমি মাছ মাৰিবলৈ চাওক নাওত উঠি মাছ মাৰি আছোঁ আমি। তো এফালে ৰাজা আছে, আগফালে বহুত দূৰ আছে, নাওখন বহুত ডাঙৰ, সেইকাৰণে আছে সি সিপাৰত এইয়া টচ দেখি পোৱাটো। মুঠতে তাই মাত দিলে মানে মাছ পলাই যায়, মানে ইমান দূৰত আছে, ইমান জোৰকৈ মাতিব লাগে। সি আছে সেইটো মূৰত, মই আছোঁ এইটো মূৰত, মই নাও চলাই আছোঁ, সি মাছ মাৰি আছে। চা ভালকৈ চা। তো এয়া লাঙি পাতি থৈছে চাওক, সৰু লাঙি, দনিকণা মাছ লাগি আছে, এইখিনি মাছ। চাপ মাৰি ওলাই নাযায়তো, জিন্দা হৈ আছে। ধুই না আৰু চাবি নেকি? নাপায় তাকে যিমান মাতিলো। তো মাছ উঠা হৈ গ'ল। তো এতিয়া আমি আকৌ কিনাৰে চাই যাওঁ, এটা দুটা এনেকৈ চাই গৈ আছোঁ। এয়া ৰাজাই দেখিছে পায় মাছ, এয়া মাৰিছে। এইয়া মাৰিছে ৰাজা, লাগি গ'ল খলিহনা একটা। এয়া মই খালৈ লৈ আছোঁ, এই ৰাজাই মাছ ভৰাই আছে। মই এটা ডাঙৰ পচাডাল লৈ আছোঁ, যাতে ডাঙৰ মাছ দেখি পাওঁ নেকি বুলি। নাই, ডাঙৰ মাছ নোলায়, পুৰা ভেৰিখিনিত সোমাই আছে মাছবোৰ, একদম জাবৰ তলত দেখিয়ে নাপায়। এয়া আৰু এটা মাৰিলে। তো এনেকেই মাৰি আমি আহি আছোঁ। তো আহি গ'লো আমি ঘৰত। এয়া মাছবোৰ ধুই মেলি এতিয়া আকৌ এয়া চাওক, মাছটো কেনেকুৱা ডাঙৰ আছিলে। ৰাতি কিমান পাম আৰু, এইটোৱে বহুত লোকেল মাছ, বহুত দিন খাব পোৱা নাই হৈ যাব। তো ইমানেই সৰুকেইটা, সৰু মাছখিনি হ'ব 2 কেজিমান, 1.5 কেজি, আৰু খলিহনাটো এইটো ভাল মাছটো মিলাই হ'ব জানো, অকণমান কম সৰু মাছ হয় মিলাই 3 কেজি আচপাছ আছে আৰু আজি মাছটো। তো আজিলৈ ইমানে।